তিনিটা মানুহ বহি আছোঁ। এই তিনিটা মানুহ এটা হ'ল চকুৰে দেখা নাপায়, এটা কাণেৰে শুনা নাপায়, এটা মুখেৰে ক'ব নোৱাৰে। এতিয়া আপোনালোকে গেছ কৰক কোনজন মানুহে মানে চকু দি দেখা নাপায় আৰু কোনজন মানুহ কাণেৰে শুনা নাপায়, কোনজন মানুহে ক'ব নোৱাৰে। মই কৈ আছোঁ, মই মানে ক'ব পাৰোঁ। আৰু বাকী দুজন কি হ'ব পাৰে আপোনালোকে এইটো আইডিয়া কৰক, আইডিয়া কৰি কমেণ্টত জনাব। ৰাজীৱ দা, ৰাজীৱ দা, এবাৰ মানে মুখেৰে ক'ব নোৱাৰে কথাটো, এবাৰ মানে মুখেৰে ক'ব নোৱাৰে। তুমি যিটো কথা কৈছা এনে ওলাই আছে, তুমিতো মুখেৰে ক'ব পাৰা। দাদা চশমা পিন্ধি আছে, চকুতে দেখাই নাপায়, হয়নে? ৰিজাল্টটো ওলাই আছে। তুমি কেনেকৈ শুনা পালা? তুমি জপলাই হ'লা, তুমি কেনেকৈ শুনা পালা? দাদা মানে দাদা চকুতে দেখাই নাপায়, দুটা কেনেকৈ হ'ব? আমি তিনিটা বহি আছোঁ। এইজন আছে আমাৰ প্ৰেমদা, মানে নমস্কাৰ। মানে আমাৰ ডাংকাটি বাই ওৰফে প্ৰেমদা। প্ৰেমানন্দ বৰুৱা। প্ৰেমদা বুলি ক'লো দিয়কচোন। এইবাৰ চিৰিয়েলখনত কি নাম হৈছে জানা? কি নাম? তোমালোকেতো চোৱাই নাই চাগে? মই চাইছোঁ। চাইছা? অঁ, প্ৰম হৈ আছে, প্ৰমনন্দ বৰুৱা। একেডাল থাকিলেই তাৰমানে প্ৰেমানন্দ নহ'ল আৰু প্ৰেম হৈ থাকিল, প্ৰম হৈ থাকিল। এনে আপুনি প্ৰম হিচাপতে ওলাই আছে ন? আৰু আপোনাৰ তাৰমানে নামতকৈ মানুহজনক বেছি মানুহে চিনি পায়। নহয়, নামটোৰেতো মোক চিনি নাপায়, চিনি নাপায়। মোক নামটোৰে চিনি নাপায়, সেইকাৰণে কিন্তু নামটো ডাংকাটি বাই বুলি ক'লেহে চিনি পায়। চিনি এইবাৰতো পায়। এইখন চিৰিয়েলত যোনটো মই মালতী খুৰা হৈছোঁ, মালতী খুৰা বুলি ক'লে কোনেও গমেই নাপাব, কোনো গমেই নাপাব। কিন্তু ডাংকাটি বুলি কোৱাৰ পিছত গম পাব। আপোনাক কি ক'ব জানে? এইবাৰ ডাংকাটি বাই মানে মালতী খুৰা হৈছে বুলি ক'লেহে গম পাব আৰু বহুতে মানে প্ৰথম মানে এইবাৰ কিন্তু মোক কেৰেক্টাৰটো এইবাৰ কিন্তু বহুত ভাল পাইছে। আৰু যদি চিন্ময় আছে, আমাৰ নাজানো কেমেৰাত ৰাইজৰ বা কেনেকুৱা হেৰি থাকে আৰু কমেণ্টবিলাক কি দিয়ে নাজানো বাৰু। নাই, মোৰ আপোনাৰ- বেয়া লগা নাই, কৰি পেলাই ভালে লাগিছে বাৰু। বৰ্তমানলৈ ভাল পাই আছোঁ কৰি। ভাল কৰিছোঁ নে বেয়া কৰিছোঁ মই নাজানো, ৰাইজে ক'ব সেইটো বাৰু। ৰাইজৰ লগত আৰু আপোনাৰ অভিনেতাৰ কোনো মানে হেৰি নাইয়ে, খুঁত নাই বহুত নাই। নহয়, খুঁত নাই বুলি ক'ব নোৱাৰোঁ মই এইবাৰ মানে। কিয়? এইবাৰ নহয়, মই ডাংকাটি চৰিত্ৰটোত খুঁত নাই বুলি ময়ো ক'ব পাৰিম কেতিয়াবা, কিন্তু আজিৰ এই চৰিত্ৰ যোনটো মই তাৰমানে কৰি আছোঁ হেৰিখন জোনাকীখন, জোনাকী মোৰ অকণমান মনত এটা ভয়ো লাগি আছে। কিয়? তাৰ উপৰিও মই ভাবি আছোঁ মানুহে মোক এই কেৰেক্টাৰটোত ল'বনে নাই। নাই, ইমান বছৰে মোক ডাংকাটি চৰিত্ৰত লেডিজ কেৰেক্টাৰটোত মোক চবেই বাৰু ল'লে আৰু গোটেই অসমৰ ৰাইজে আদৰি লৈছিল, আশীৰ্বাদ পাইছোঁ। কিন্তু এইবাৰ এটা ব্যতিক্ৰমী চৰিত্ৰ মই কৰিছোঁ, গতিকে মোৰ কিন্তু সন্দেহ হৈ আছে ৰাইজে মোক আঁকোৱালি এইবাৰ ল'ব নে নাই, আশীৰ্বাদ বা দিয়ে নে অভিয়াভে দিয়ে আৰু। মোৰ বোধেৰে লৈছে। আপোনাক ল'ব মানে কি হয়, আপোনাৰ যিহেতু এই কেৰেক্টাৰটো অকণমান মানে হেৰি মালতী খুৰা বুলি ওলাল, হয়নে? মালতী খুৰা বুলি ওলালে যিহেতু আপুনি মালতীটো ছোৱালী মানুহৰ নাম। ছোৱালী তাৰমানে অকণমান তাৰমানে কি ভাৱ এটা আছে।